এটা ৰাইজক কথা কওঁ মই দেই, আমাৰ এই বিহুটি আহিছে এতিয়া কিমান আপুৰুগীয়া পৰম্পৰা বুলি কয় এইটো। আহিছে বিহু, বহাগৰ বিহু। বহাগৰ বিহু মানে ভোগালী। ভোগালী কাক কয় কোনেও ক'ব নোৱাৰে। ভোগালীটো মাঘতহে, বহাগতো ৰঙালী দেই। সংস্কৃতি অসমৰ যি বিহু নাম, সেই বিহু নামসমূহ এতিয়াও জীৱন্ত হৈ আছে। আমাৰ এই সৌভাগ্য অসমীয়া যুৱ মঞ্চ মহিলা মঞ্চৰ উদ্যোগত আয়োজন হোৱা দ্বিতীয় বাৰ্ষিক মুকলি বিহুত আমি তেখেতক আমাৰ মাজত আজি গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ কৰিবলৈ পাইছোঁ। তেখেতৰ পদধূলা এই মুকলি বিহুত আমি পাইছোঁ, গতিকে আমি সকলো কৃতাৰ্থ হৈছোঁ। আমি শ্ৰদ্ধাৰ শিল্পীগৰাকীলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ তেখেতৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ। হেল্ল', ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াত থকা ৰাইজ আৰু অসমবাসী ৰাইজলৈ মই বিহুৰ শুভেচ্ছা যাচিছোঁ দেই। আৰু কিবা এটা গাম বুলি ভাবিছোঁ। ৰাইজক খুব ভাল লাগিছে। এই আমাৰ এইটো ৰংঘৰ বাকৰি তলাতল ঘৰ, হা, তলাতল বাকৰি সকলো যে আহিছে চুচৰি খুব ভাল লাগিছে। ভাল লাগিছে। হেল্ল', এতিয়াহে পাইছোঁ। এটা ৰাইজক কথা কওঁ মই দেই, আমাৰ এই বিহুটি আহিছে এতিয়া কিমান আপুৰুগীয়া পৰম্পৰা বুলি কয় এইটো। আহিছে বিহু, বহাগৰ বিহু। বহাগৰ বিহু মানে ভোগালী। ভোগালী কাক কয় কোনেও ক'ব নোৱাৰে। ভোগালীটো মাঘতহে, বহাগতো ৰঙালী দেই। এই নবাৰী পচলা তেৰটি মচলা হাতী তেলিয়াৰ তেল, হাতী তেলিয়াৰ তেল, আহৈ ৰঙিলি আহৈ পমিলি ঐ বিহু তলিত পাতি যাওঁ মেল। ইয়াত মই নাচনি দেখিছিলোঁ। মোৰ লগত গাব পৰা কোনোবা ওলাই আহিব পাৰিব নেকি বাৰু? আমাৰ অসমত ইমান ছোৱালী কেলে নাই, কেলে গাব নোৱাৰে লগত? নহয়, এনে গাই থাকে। তুমি ভাতে খোৱা মাজনী ৰূপৰ নোপানে, ধোৱা ৰূপৰ নোপানে, ধোৱা চাপৰি ঐ পুতলা চোৱা। লাজ নকৰিবা মাজনী তুমি আমাৰ না, আঁচনি তুমি আমাৰ না, আঁচনি জোৰা নামই ফাটি কোৱা। এতিয়া জোৰা নাম গাবলৈ আমাৰ ইয়াত গাভৰু নাই দেখোন, গাব নোৱাৰে। কিহৰ গাভৰু নিকে হ'লে? এতিয়া মই গাইছিলোগে বাহিৰত, কলিকতাত গাইছিলোগে। তাতো বেংগলী ছোৱালীয়ে মোৰ লগত গাইছিলে, শিকাই দিছিলোঁ। কিন্তু আমাৰ অসমীয়া ছোৱালীয়ে কেলে নিয়াইতে জহন যেতে গাব লাগিব। ছোৱালীয়ে মোৰ ৰিপ্লাই দিব লাগিব। মই ক'লো যে নামৰো আছেনো। ছোৱালীয়ে গাব কি যে ঐ নামৰো আছিলো চেনাকি ঘায়ে মুড়েছে, হেনাকি ঘায়ে মুড়েছে,
ক'বলৈ গৈ নাই এতিয়া ৰাইজক কি ক'ম মই কেনি যাম কি কৰিম ক'তে বোলে সোমাই মৰিম উৰে দৈকা পুৰে দৈকা নাচনী দৈকাৰ বিয়া উৰে দৈকা পুৰে দৈকা নাচনী দৈকাৰ বিয়া এই নাচনী দৈকাৰ বিয়া হাতী লাখৰীয়া দেৱালী মালৈ এই বেলি কি কৰ গৰ্ভৱতী মালৈ এই বেলি কি কৰ এই বেলি কি কৰ ভাল লাগিছে মই সুদূ প্ৰান্ত গোলাঘাটৰ পৰা আহিছোঁ শিৱসাগৰত পাইছোঁহি আমাৰ অসমীয়া মানুহখিনি এটা বান্ধোনত থাকিব লাগে দেই মুঠি এটাই হ'ব লাগে সেইটোৱে বিচাৰোঁ দেই আৰু আমি গাই পেলাই কৈ থাকোঁ ঐ পিতাই গৈ আছে গৈ মিকিৰ বৰে চাঙত পিতাই গৈ আছে গৈ মিকিৰ বৰে চাঙত আই ঐ হুংকন দেখা ঐ আনিব কপাহৰ আনিব কপাহৰ জোলা ঐ তুমি বৈ ল'বা ৰিহা কৈ মেখেলা তুমি মেখেলা আই ঐ ঘুমন দেখা ঐ মোকো বৈ দিবা চোলা সাংঘাতিক তুমি ভনীতি ৰোমান্টিক উঠোঠা নীলা লিপষ্টিক তিনিআলিত মোকে দেখি মাৰি দিলা চকুৰ টিপ তিনিআলিত মোকে দেখি মাৰি দিলা চকুৰ টিপ জিমনাস্টিক ওই জায়গাটি তুমি খেলা হেন জিমনাস্টিক এই কারণে কামড়াই যে তোমার পুরে সাংঘাতিক এই কারণে কামড়াই যে তোমার পুরে জায়গাটি পছন্দৰ আপিয়ে ক'তো নাপালো হাই হৈ ক'তো নাপালো সদিয়া ধুকুৰি গোটেই ঘূৰিলো হাই হৈ গোটেই ঘূৰিলো মন পছন্দৰ আপিয়ে ক'তো নাপালো হাই হৈ ক'তো নাপালো
মিচাং মুখৰ মিচিং গাঁৱৰ মিঠা আপোং পানী বাট কৰিবাই আহিছো মই ছোৱালী পাম বুলি আই মই ছোৱালী পাম বুলি অ কাকা ডাঙৰ ভাই কিনো কৰো হাই হাই ঐ কিনো কৰো হাই তই যে নবুক বাছি ললি টপিলা ডাঙৰ চাই হাই ঐ টপিলা ডাঙৰ চাই হাই হতিয়া ধুবুৰী গোটেই ঘূৰিলো হাই ঐ গোটেই ঘূৰিলো মন পচন্দৰ আপি এটা ক'তো নাপালো হাই ঐ ক'তো নাপালো মিচাং মুখৰ মিচিং গাঁৱৰ মিঠা আপোং পানী বাট কৰিবাই আহিছো মই ছোৱালী পাম বুলি হাই ঐ ছোৱালী পাম বুলি সকলোকে নমস্কাৰ জনাইছো দেই কোনো বেয়া পাব নালাগে যিমান ৰাইজ বহি আছে সকলোকে নমস্কাৰ एक वाक्य लिखे मुफाल ले गो नागो ओइसा सोका सकनी ओइ ओइ मुड़ी धोका धाकनी ओइ सा सोका सकनी ओइ मुड़ी धोका धाकनी ओइ कर उंजनी ओइ बापे राही पाबही ओइ इने ধেমালি গফিতে এ বন যাও হে ফালে ঐ ঐ প্ৰিজুৱাৰে বাজলৈ ঐ খৰকৰ শুঞ্জনি ঐ আৰু কোনোবা পাবহি ঐ খৰকৰ শুঞ্জনি ঐ আৰু কোনোবা পইচা চকা চাকনি ঐ মুড়ি ঢকা ঢাকনি ঐ খৰকৰ শুঞ্জনি ঐ ৰাহি